নমস্কাৰ। আজি ৰাতিপুৱা ল'ৰাক ব্ৰেড খাব দিছিলোঁ, ব্ৰেড বাৰু নাখালে, গতিকে এতিয়া জল্দি কি বোলো বনাই লওঁ পটাককৈ, যিহেতু লাগে পটাককৈ হোৱা বস্তু বিশেষ নাই। ৰুটি বনালে বহুত দেৰি লাগিব, গতিকে এই পাস্তাকে বনাই দিওঁ। পাস্তা বনাই দিলে জল্দি হ'ব। এইখিনি আপোনাৰ বইলেই লৈছোঁ আৰু এইফালে আপোনাৰ কেৰাহীখন পাতি দিছোঁ আৰু আপোনালোকক দেখাই আছোঁ মই কেনেধৰণে পাস্তাটো। এয়া কেৰাহীখনত মই তেল দিছোঁ, এয়া সৰু সৰুকৈ কাটি লৈছোঁ পিঁয়াজখিনি দি ল'লোঁ। এইখিনি অকণমান ভাজি ল'ম আৰু ইয়াতে বিলাহী, কেপচিকাম এইবিলাকো দিব পাৰে। মই বাৰু দিয়া নাই, ৰাতিপুৱাৰ ভাগত যিহেতু, আৰু বিলাহী, কেপচিকাম এনেধৰণে নাখায়ো, আৰু দিলেও ৰাতিপুৱাৰ ভাগত বাৰু গেছ হয়, সেইকাৰণে এইখিনি মই নিদিওঁ। বিলাহী, কেপচিকাম এইবিলাক ব্যৱহাৰ নকৰোঁ। এনেধৰণে বনাই দিম মই নৰ্মেলকৈ। এয়া পিঁয়াজখিনি ভাজি ল'লোঁ, এই পাস্তাখিনি ইয়াতে দি লৈছোঁ। আপোনালোকে চাই থাকিব যেনেধৰণে বনাইছোঁ। পটাককৈ আমি ঘৰ বনাই দিব লাগিলে এই পাস্তাটো বা মেগী এইবিলাক জল্দি হৈ যায়, সেইকাৰণে মই এইটোৱে বনাই দিছোঁ আৰু আপোনালোকে চাই থাকিব। বাকী এয়া পাস্তা মছলাটো দিম, এয়া মছলাটো দি ল'লোঁ, দিলে অকণমান ভাজি ল'ম। বেছি মছলাও দিব নালাগে, বাচ্চা যিহেতু খাব। বেছি ডাঙৰে খালে বাৰু বেলেগ কথা, বাচ্চাই যিহেতু খাব সেইকাৰণে বেছি মছলা ব্যৱহাৰ কৰা নাই। এয়া অকণমান চয়া চচ দিম, চয়া চচ দি ল'লোঁ। এতিয়া মই এইখিনি টমেটো চচ দিলোঁ। আপোনাৰ পাস্তা ৰেডি হৈ গ'ল। পাস্তা ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ যাতে নাপাহৰে। আজিলৈ ইমানেই।